নমস্কাৰ বন্ধুসকল, ক্ৰিপ্টৰ পৃথিৱীলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। যোৱা ভিডিঅ'ত আমি আলোচনা কৰিছিলোঁ পাই নেটৱৰ্কত কেনেকৈ ৰেজিষ্ট্ৰেশ্যন অথবা পাই একাউণ্ট কেনেকৈ খুলিব পাৰি এই সম্পৰ্কে। আজি আলোচনা কৰিম পাই নেটৱৰ্কৰ কিছুমান ছেটিংছ সম্পৰ্কে, যিবোৰ ছেটিংছ কমপ্লিট নকৰিলে আমি কেতিয়াও পাই কইন বেচা কিনা কৰিব নোৱাৰিম আগন্তুক দিনত। আৰু এটা কথা আপোনালোকৰ জ্ঞাতাৰ্থে জনাব বিচাৰোঁ, যিসকল ইচ্ছুক মাইনাৰে পাই কইন বেচিব খোজে, বেচিব বিচাৰে, তেওঁলোকে মোৰ লগত যোগাযোগ কৰিব পাৰে। মই উচিত মূল্য দি আপোনালোকৰ পাই কইনখিনি কিনাৰ চেষ্টা কৰিম। মোৰ লগত যোগাযোগ কৰিবৰ বাবে এই ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত গৈ নিজৰ মোবাইল নাম্বাৰটো টাইপ কৰিব, লিখি দিব, আৰু মই আপোনালোকৰ লগত নিজে যোগাযোগ কৰিম আৰু উচিত মূল্য দি আপোনালোকৰ পাই কইন কিনাৰ চেষ্টা কৰিম। আহক এতিয়া আমি পাই নেটৱৰ্কৰ সেই ছেটিংছবিলাকৰ সম্পৰ্কে আলোচনা কৰোঁ। এতিয়া স্ক্ৰীনলৈ যাওঁ বলক। আমি স্ক্ৰীনলৈ আহিলোঁ ছেটিংছখিনি কমপ্লিট কৰাৰ কাৰণে। প্ৰথমে আমি লেফ্ট ছাইডে যি ওপৰ ফালে তিনিটা লাইন আছে তাতে ক্লিক কৰিম। তাৰপাছত প্ৰফাইলত ক্লিক কৰিম। প্ৰফাইলত ক্লিক কৰাৰ পিছত আমি একাউণ্ট ভেৰিফিকেশ্যনত যাম, তাতে ফোন নম্বৰ ভেৰিফাইড ক্লিক কৰিম। তাৰপাছত ষ্টাৰ্টত ক্লিক কৰিম। অপেন SMS-ত ক্লিক কৰিম। তাৰপিছত চাৰিটামান অপশ্যন আহিব, কিন্তু তাৰ মেছেজত ক্লিক কৰিম। তাৰপাছত নিজে নিজে SMS এটা ক্ৰিয়েট হ'ব, সংখ্যা 4টা আহিব আৰু ওপৰৰ যিটো নাম্বাৰ তাত পঠাই দিম। তাৰপাছত বেক কৰিব। বেক কৰাৰ পিছত যিখন স্ক্ৰীন আহিব তাত ছাকচেছফুলি ভেৰিফাইড বুলি লিখা যাব। মোৰ লিখা যোৱা নাই কাৰণ মোৰ ভেৰিফাইড হোৱা নাই। নেটৱৰ্ক ইছ্যুৰ কাৰণে কেতিয়াবা নহয়, বাৰে বাৰে চেষ্টা কৰিলে আপোনাৰ হৈ যাব। আৰু হ'লে পাছৱাৰ্ডত যেনেকৈ ৰাইট চিন আহিছে তাতো ৰাইট চিন আহিব। এতিয়া ইমেইল ভেৰিফিকেশ্যন কৰিম, ভেৰিফাইড ক্লিক কৰিছোঁ। তাৰপাছত এই স্ক্ৰীনখন আহিব, ইয়াতে নিজৰ ইমেইল এড্ৰেছটো টাইপ কৰিম। টাইপ কৰাৰ পিছত ভেৰিফাইড ক্লিক কৰিম। তাৰপাছত এই স্ক্ৰীনখন আহিব, এই স্ক্ৰীনখনত লিখিছে যে মোৰ মেইলত ভেৰিফাইৰ কাৰণে এটা মেছেজ গৈছে। তাৰপাছত মই মেইল চেক কৰিম। তাৰপিছত পাই নেটৱৰ্কৰ যিটো মেছেজ সেইটো খুলি চাম। তাৰপিছত হিয়াৰত ক্লিক কৰিম। হিয়াৰত ক্লিক কৰাৰ পিছত লিখা আহিছে চাওক, ইমেইল ভেৰিফিকেশ্যন ইজ ছাকচেছফুল। তাৰপিছত বেক কৰিম। বেক কৰাৰ পিছত মই আকৌ প্ৰফাইললৈ যাম। প্ৰফাইলত যাই চাম যে ইমেইল ভেৰিফিকেশ্যনত ৰাইট চিন আহিছে। তাৰমানে আপোনাৰ ইমেইল ভেৰিফিকেশ্যন হৈ গ'ল। ফোন ভেৰিফিকেশ্যন বাকী থাকিল, পিছত হ'লেও কৰি ল'ব। এতিয়া আমি মেইন স্ক্ৰীনলৈ যাম। আকৌ তিনিটা লাইনত ক্লিক কৰিম। তাৰপাছত মেইন নেটত ক্লিক কৰিম। ইয়াৰ পিছত মেইন নেট চেকলিষ্টত ক্লিক কৰিম। মেইন নেট চেকলিষ্টত ক্লিক কৰাৰ পিছত আমাৰ সন্মুখত 8টা অপশ্যন আহিব। এই 8টা অপশ্যন কমপ্লিট হ'লেহে আমি পিছলৈ পাই নেটৱৰ্কৰ পৰা টকা উলিয়াব পাৰিম বুলি আশা কৰিব পাৰি। কিন্তু ইয়াৰে 7টা আমি কমপ্লিট কৰিবই লাগিব। 8 নম্বৰটো অট'মেটিকেলি হৈ যাব। এই 8টা অপশ্যন আমি কেনেকৈ কমপ্লিট কৰিম চাওঁ আহক। এই অপশ্যনকেইটা এটা এটাকৈ কমপ্লিট কৰিম। তাৰ বাবে প্ৰথম অপশ্যনটো ক্লিক কৰিম। তাৰপাছত চাইন ইন পাই ব্ৰাউজাৰত ক্লিক কৰিম। তাৰপিছত অট'মেটিকেলি গুগল প্লে ষ্ট'ৰত পাই ব্ৰাউজাৰ এপটো ইনষ্টল কৰিব দিব। ইনষ্টল কৰিম। তাৰপিছত অ'পেন কৰিম। অ'পেন কৰাৰ পিছত কিবা অপশ্যন আহিব, চবতে ক্লিক কৰি যাব। লাষ্ট ৰিমাইণ্ডাৰ লেটাৰতো ক্লিক কৰিব। তাৰপাছত লগ ইন অপশ্যন আহিব। ফেচবুকেৰে যদি আপুনি একাউণ্টটো খুলিছিলে ফেচবুকেৰে লগ ইন কৰিব, আৰু ফোন নম্বৰেৰে যদি একাউণ্ট খুলিছিলে ফোন নম্বৰেৰে লগ ইন কৰিব। ফোন নম্বৰেৰে লগ ইন কৰিবৰ বাবে প্ৰথমে নিজৰ কাণ্ট্ৰি নামটো ভৰাব। তাৰপাছত যিটো মোবাইল নাম্বাৰেৰে আপুনি পাই একাউণ্টটো খুলিছিলে সেই মোবাইল নাম্বাৰটো দিব। তাৰপাছত আপোনাৰ পাছৱৰ্ডটো বহাই দিব। যিটো পাছৱৰ্ড আগতে ক্ৰিয়েট কৰিছিল সেই পাছৱৰ্ডটো বহাই দিব। তাৰপাছত লগ ইন অপশ্যনত লগ ইন কৰিব, তেতিয়া লগ ইন হৈ যাব। মনত ৰাখিব, পাই ব্ৰাউজাৰ এপতহে আপুনি লগ ইন কৰি আছে। আজি ফাৰ্ষ্ট টাইম যিহেতু পাই ব্ৰাউজাৰ এপটো ইউজ কৰি আছে, সেয়েহে ইয়াত লগ ইন কৰিব লগা হৈছে। যদি আপুনি আনইনষ্টল নকৰে তেতিয়াহ'লে আৰু আজিৰ পৰা পাই ব্ৰাউজাৰ এপত লগ ইন কৰিব লগা নহয়। কিন্তু যদি আনইনষ্টল কৰে আকৌ পাই ব্ৰাউজাৰ এপত এনেকৈ লগ ইন কৰিব লাগিব। লগ ইন কৰাৰ পিছত আপুনি বেক কৰিব। বেক কৰি সেই তিনিডাল আচত ক্লিক কৰিব। তাৰপাছত মেইন নেটত যাব। তাৰপিছত মেইন নেট চেকলিষ্টত যাব। দেখা পাব যে আপোনাৰ ফাৰ্ষ্ট অপশ্যনটো কমপ্লিট হৈছে। এতিয়া আমি ছেকেণ্ড অপশ্যনটো কমপ্লিট কৰিম। ক্ৰিয়েট এ পাই ৱালেটত ক্লিক কৰিম। নেক্সট জেনেৰেট নিউ ৱালেটত ক্লিক কৰিব। জেনেৰেট নিউ ৱালেটত ক্লিক কৰাৰ পিছত 24টা শব্দ আহি যাব। এইটোৱে হৈছে আমাৰ পাই ৱালেট। গতিকে এইটো ভালকৈ ডায়েৰীত ক'ৰবাত লিখি থ'ব।
কাৰণ মাইনিং কৰা পাই কইনখিনি এই ৱালেটটোতে জমা হ'ব আৰু ইয়াৰ পৰা বেচা কিনা আৰু ট্ৰান্সফাৰ কৰিব পাৰিম। এইবাৰ কপিত ক্লিক কৰিব। কপিত হোৱাৰ পিছত আই ছেভ মাই পাছফ্ৰেজত ক্লিক কৰিব। তাৰ পাছত ইয়াতে কপিটো পেষ্ট কৰিব। পেষ্ট কৰাৰ পিছত আনলক উইথ পাছফ্ৰেজত ক্লিক কৰিব। তাৰ পাছত ইয়েছত ক্লিক কৰিব। এইটো হৈছে ৱালেট এড্ৰেছ অৰ্থাৎ ৰিচিভ এড্ৰেছ। কোনোবাই পাই কইন পঠাব খুজিলে এই এড্ৰেছটো দি দিব আৰু এই এড্ৰেছটোত যদি পঠাই দিয়ে আপুনি পাই কইন পাই যাব। তাৰপাছত বেক কৰিব। বেক কৰিলে আকৌ মেইননেট চেকলিষ্টত যাব। চেকলিষ্টত যোৱাৰ পিছত দেখা পাব যে আপোনাৰ নেক্সট অপশ্যনটো কমপ্লিট হৈছে। এতিয়া আমি থাৰ্ড অপশ্যনটো কমপ্লিট কৰিম। থাৰ্ড অপশ্যনত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে পাই ৱালেটটো পেষ্ট কৰি দিব অৰ্থাৎ 24টা ৱৰ্ড পেষ্ট কৰি দিব। পেষ্ট কৰাৰ পিছত কনফাৰ্ম কৰি দিব। এতিয়া চাওক থাৰ্ড অপশ্যনটো সেউজীয়া হৈ গ'ল অৰ্থাৎ কমপ্লিট হৈ গ'ল। এতিয়া ফ'ৰ্থ অপশ্যনটোলৈ আমি যাম। ফ'ৰ্থ অপশ্যনটোত ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে লকআপ পাৰ্চেণ্টেজ আৰু লকআপ ডিউৰেশ্যন থাকিব। আপুনি 25%ৰ পৰা 100%লৈ আৰু লকআপ ডিউৰেশ্যনত 2 উইকছৰ পৰা 3 ইয়াৰ্ছলৈ কৰিব পাৰে। তাৰ পাছত আপুনি ইনক্ৰিজ কমিটমেণ্টত ক্লিক কৰিব। এটা কথা মনত ৰাখিব যে যিমান পাৰ্চেণ্টেজ আৰু যিমান দিনলৈকে আপুনি লক কৰিলে সেই পাই কইনখিনি কিন্তু সিমান দিনলৈকে লক থাকিব। গতিকে চাই চিতি লক কৰিব। এইটোও মনত ৰাখিব যে লক কিন্তু কৰিবই লাগিব। এইবাৰ লক কৰাৰ পিছত বেক কৰিব আৰু মেইননেট চেকলিষ্টলৈ আহিব। দেখা পাব যে আপোনাৰ ফ'ৰ্থ অপশ্যনটো কমপ্লিট হৈছে। আমি 8টা অপশ্যনৰ 4টা অপশ্যন কমপ্লিট কৰিলোঁ আৰু 4টা অপশ্যন বাকী আছে। বাকী থকা 4টা অপশ্যন নেক্সট ভিডিঅ'ত কমপ্লিট কৰাৰ চেষ্টা কৰিম। মোৰ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু এনেকুৱা নতুন ভিডিঅ'ৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এটা কথা কওঁ যে আপোনালোকে যদি পাই নেটৱৰ্কত এতিয়াও জইন কৰা নাই তেতিয়াহ'লে আপুনি জইন কৰিব পাৰে। মোৰ ৰেফাৰেল লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। মোৰ ৰেফাৰেল কোড হৈছে ৰাজ্জাক786। ধন্যবাদ।